সৃজনগ্ৰাম বিধানসভা সমষ্টিত অগপ দলৰ নিৰ্বাচনী ৰণদংকা। আগন্তুক ২৬ৰ নিৰ্বাচনত সৃজনগ্ৰাম দখলৰ হুংকাৰ। সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ উদ্যোগত আয়োজিত অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী, অগপৰ সাধাৰণ সম্পাদক ভূপেন ৰায়, কাৰ্যনিৰ্বাহক সদস্য উমেশ ঠাকুৰীয়া, সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ কাৰ্যকৰী সভাপতি ছাহিদুল হক ওৰফে ভাইটি। কাৰ্যনিৰ্বাহক সভাত দুই সাংসদৰ উপৰিও অগপৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে। সংখ্যালঘু ভোটাৰক কংগ্ৰেছ এৰি অগপৰ দলৰ হাত শক্তিশালী কৰিবলৈ জনাই আহ্বান। চৰকাৰৰ লগত জনপ্ৰতিনিধি নথকাৰ বাবে সৃজনগ্ৰাম সমষ্টিটো উন্নয়নৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে বুলি উল্লেখ কৰে। মুছলমান লোকসকলক অগপৰ পতাকাৰ তলত মিলিত হোৱাৰ আহ্বান জনাই সাংসদগৰাকীয়ে। ইফালে অপূৰ্ব ভট্টাচাৰ্যই আগন্তুক নিৰ্বাচনত সমষ্টিটো দখল কৰাৰ লগতে কংগ্ৰেছকে ধৰি অসম বিৰোধী শক্তি পৰাভূত কৰাৰ হুংকাৰ প্ৰদান কৰে। 2026 NDA চৰকাৰ হ'ব। বিৰোধী দলে নিৰ্বাচনত কোনো ভূমিকা প্ৰভাৱ পেলাবই নোৱাৰে। এইটো অহংকাৰ নহয়, এইটো ৰাজনৈতিক সত্যতা। আমি মিত্ৰজোঁটত আছোঁ, NDAৰ অংশীদাৰ আমি। ৰাজ্যসভা লোকসভাত আমাৰ দুগৰাকী সাংসদ আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰত আমাৰ দুগৰাকী সন্মানীয় মন্ত্ৰী আছে। আৰু আমি 2016 চনৰ পৰা মিত্ৰতাত অসমৰ স্বাৰ্থত আমি একেলগে আবদ্ধ হৈ কাম কৰি আছোঁ। এইবাৰতো প্ৰস্তুতি আৰু ভাল। আটাইতকৈ ডাঙৰ কথা, কংগ্ৰেছ দল আৰু বিৰোধী ৰাজনৈতিক শক্তিয়ে আমাৰ সমাজখনত বিজেপি যেন মুছলমান বিৰোধী এটা ৰাজনৈতিক দল বুলি তেওঁলোকে এটা অপপ্ৰচাৰ চলাই নিজৰ ভোট বেংক সৃষ্টি। কিন্তু 1985 চনত এটা ঐতিহাসিক অসম আন্দোলনৰ পিছত জন্ম হোৱা অসম গণ পৰিষদ এটা ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দল। 1985, 1996 ভালে সংখ্যক সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ বিধায়ক হিচাপেও নিৰ্বাচিত হৈছে, মন্ত্ৰীও হৈছে। কিন্তু এখন সুৰক্ষিত অসম, এখন বিকশিত অসম আৰু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰি শ্ৰেষ্ঠ ৰাজ্যৰ মৰ্যাদা লাভৰ যিখন সংগ্ৰাম, আমি সেই সংগ্ৰামৰ অংশীদাৰ হ'বৰ কাৰণেই মিত্ৰতাত আছোঁ। আৰু 2026 মিত্ৰতাৰ মাজেৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। আৰু দৃঢ় বিশ্বাস, পূৰ্বতকৈ অসম গণ পৰিষদে বেছি সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰি ৰাইজৰ পৰা মৰম আৰু আশীৰ্বাদ লাভ কৰিবলৈ। আমগুৰি সমষ্টিত দীঘলীয়া দিন আমাৰ বিধায়ক আছিলে। আমাৰ প্ৰথম লক্ষ্য দুইটা দলৰ নিজৰ নিজৰ সাংগঠনিক শক্তি বৃদ্ধি কৰিবলৈ যাওঁতে কেতিয়াবা দুই এটা কথাৰ অলপ বঢ়া টুটা হৈছে, হয়ো বাৰু। কিন্তু সামগ্ৰিকভাৱে আমাৰ দায়বদ্ধতা হ'ল NDA চৰকাৰ গঠন কৰা। সামগ্ৰিকভাৱে আমাৰ দায়বদ্ধতা হৈছে অসমত বসবাস কৰা প্ৰতিগৰাকী খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লগতে ভাৰতীয় নাগৰিকক নিৰাপত্তা প্ৰদান কৰা এখন সুৰক্ষিত অসম, সমৃদ্ধিশালী অসম। গতিকে আমগুৰিতেই হওক, অভয়াপুৰীতেই হওক, যি জিকিব সেই পাব টিকট। আৰু সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, বা সেইটোৱে শুদ্ধ আৰু সত্য। আলাপ আলোচনা হোৱাই নাই, গতিকে বন্ধুত্বপূৰ্ণ নিৰ্বাচনৰ কথাটো অহা নাই। আৰু পৰাপক্ষতো বুজা পৰা সুন্দৰভাৱেই হ'ব। এতিয়া কোন কাৰ বুকুচাত উঠিব খুজিছে ধৰাই টান হৈছে। ৰাইজৰ দলেই কংগ্ৰেছৰ বুকুচাত উঠিব খুজিছে নে কংগ্ৰেছেই ৰাইজৰ দলক সাবত মাৰি ধৰি ইলেকশ্যন খেলিব খুজিছে, সেইটোহে বুজি পোৱা নাই। এওঁলোকৰ দায়বদ্ধতা হৈছে নিৰ্বাচন, জনগণৰ প্ৰতি এওঁলোকৰ দায়বদ্ধতা নাই। অসমখনৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰতে নহ'লেনো তেওঁলোকে ৰাজ্যখনৰ উন্নয়নমূলক কথা বতৰাৰ বিৰোধিতা কৰেনে? গতিকে মই ভাবোঁ ৰাইজৰ দল আৰু কংগ্ৰেছৰ দুইজনেই মুংগেৰীলাল কি হাচিন স্বপ্নেত আছে। এতিয়া সময়লৈকে ৰখক, কাৰণ চৰকাৰ মিত্ৰজোঁটেই। অখিল গগৈ ডাঙৰীয়ালৈকে বেয়া লাগে বেচেৰা। বাৰে বাৰে দৌৰি কাকতি মিনতি কৰিছে মিত্ৰতাৰ বাবে।
কিন্তু তেওঁৰ মিত্ৰতা হোৱাই নাই। আচলতে মিত্ৰতা তেতিয়াই হয় যেতিয়া বিশ্বাসযোগ্যতা থাকে। এইবাৰ অসম গণৰে খুব ভাল ফলাফল দেখা কৰিব পাৰিব আৰু আগন্তুক নিৰ্বাচনত অসম গণ পৰিষদৰ MLA বৃদ্ধি পাব। সৃজনগ্ৰামত আমাৰ দলৰ শক্তি অধিক বৃদ্ধি পাইছে। আমি ভাৰতীয় জনতা পাৰ্টীৰ সৈতে নিৰ্বাচনত বুজাপৰাই নিৰ্বাচন কৰিম আৰু এতিয়ালৈকে আমাৰ প্ৰাৰ্থী চূড়ান্ত হোৱা নাই, আমাৰ চিট চূড়ান্ত হোৱা নাই, কিন্তু আমি আলোচনাৰ মাজত সৃজনগ্ৰাম চিটটো এবাৰ AGPয়ে জিকিম আৰু যদি AGPয়ে চিটটো লাভ কৰে তেতিয়াহ'লে মই ভাবোঁ সৃজনগ্ৰামত আমাৰ এইবাৰ জিকাত খুব সহজ। আমাৰ চাহিদুলে খুব কাম কৰি আছে। এইবাৰ সৃজনগ্ৰামতো অসম গণ পৰিষদৰ হাতীৰ পতাকা উৰিবলৈ সক্ষম হ'ব। আমাৰ খুব ভাল স্থিতি। ভূপেন ৰয় অতি 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 শক্তিশালী স্থিতি। কৈছোঁ আমাৰ আসনৰ চূড়ান্ত হোৱা নাই, চিটৰ চূড়ান্ত হোৱা নাই। আমি অসম গণ পৰিষদে আমি মিত্ৰজোঁটেৰে নিৰ্বাচন খেলিম আৰু আমি অভয়াপুৰ সমষ্টিটো অসম গণ পৰিষদে বিচাৰিম।